Namaskar. Welcome to In Exam, a unit of Lucent IS. আপোনাকে গম পাইছে আমি APSC JEE কাৰণে প্ৰিপাৰেচন কৰি আছিলো আৰু আমাৰ আগৰ যোনটো সিৰিজ চলি আছিল এৰৰ ডিটেকচনৰ আজি আমাৰ লাষ্ট পাৰ্ট হ'ব প্ৰিপজিচনৰ সো আজি আমি এই লাষ্ট পাৰ্টটো কমপ্লিট কৰোৱা হ'ব সো প্ৰিপজিচনছ মানে কি প্ৰিপজিচন হৈ গ'ল এটা ওয়াৰ্ড এটা স্মল ওয়াৰ্ড টু বি প্ৰিসাইজ যোনটো আমাৰ কি কৰে ৰিলেশনশিপ বুজায় ঠিক আছে of a sentence of a noun or a pronoun ঠিক আছে আৰু হিহতে কি ৰিলেশনশিপ বুজায় প্লেস হৈ গল ঠিক আছে টাইম হৈ গল ওকে ফৰ এক্সাম্পল প্লেস কেনেকে ফৰ এক্সাম্পল আমি ধৰি লওঁ the book is on the table ঠিক আছে on the table কোৰ আছে টেবল খনৰ ওপৰত আছে সো এটোৱে আমাক কি বুজাইছে এটা ৰিলেশন বুজাইছে নে মই যোনটো কৈছিলো এটা ৰিলেশন বুজাইছিলে কাৰ নাউন আৰু প্ৰনাউনৰ বা সেন্টেন্স টু সো কিহৰ ওপৰত কৰাইছে তেখেতে প্লেস এটা ওপৰত আমাক ৰিলেশনটো বুজাইছে যে কিতাপখন টেবুলৰ ওপৰত আছে ঠিক তেনেদৰে টাইম তো কেনেকে হ'ব he goes to school at 6 a.m. ঠিক আছে at 6 a.m. which is a preposition যোনটোৱে আমাক কি ৰিলেশন বুজাইছে টাইমৰ ৰিলেশন বুজাইছে ৰাইট সো প্ৰিপজিশন জেনাৰেলি হেতুৱে কয় যে ইট ইজ এ স্মল ওয়ার্ড যোনটোৱে আমাৰ নাউন pronoun বা sentence to relation বুজায় place হৈ গল time হৈ গল বা কোনো ধৰণৰ cause বা directionৰ কথা কয় cause যে he died of fever কিহৰ কাৰণে তেখেত ঢুকালে fever কাৰণে of which is a preposition ঠিক আছে so that is আমাৰ এটা quick introduction মই দিলো prepositioner আৰু next আমি কি কৰিম আমি সলভ কৰিম কিছুমান PYQs লগতে আমি কিছুমান প্ৰ্যাকটিস কোৱেশ্চনও দিম তাৰ লগতে কিছুমান কনসেপ্ট আছে হেকিনিও আমি ইয়াতে আজি কৰিম ঠিক আছে সো আজি কোৱেশ্চনটো ফাৰ্স্ট চাও আমি ইয়াত কি কৈছে এটা কোৱেশ্চন দিছে সেম যে আমি কাৰেক্ট অপচনটো বিচাৰিব লাগে সো I am ready to say this at her face ঠিক আছে I am ready to say this on her face. Yet next ki koise to her face. Okay? Then ki koise in her face. ঠিক আছে? So koise ki moi tair mukhote kom. ঠিক আছে? So moi tair mukhor agote kom. So he preposition to ki hobo? I am ready to say this to her face. ঠিক আছে? Tair mukhor agote moi kotha khar kom. So yat kuntu fulfill kore 2 is the correct answer ঠিক আছে I am ready to say this to her face okay next she insisted to pay the full amount herself ঠিক আছে তেখেতে insist কৰিছিলে to pay the full amount herself she insisted on yat কি আছিল to she insisted in আৰু ইয়াত আছে for ঠিক আছে সদায় মনত ৰাখিব যেতিয়া words কিছুমান আহে যেনেকে insist বা depend হে words খিনি পিছত কি লাগে সদায় on লাগে ঠিক আছে I am dependent on her we are dependent on our parents যেহেতু on আহিছে so ইয়াত কি হ'ব she insisted on paying the full amount herself ঠিক আছে এই কনসেপ্টটো বুজিলে আপোনালোকে নেক্সট accustom so next accustom I am not accustomed with this humid weather ঠিক আছে accustom কি দিছে preposition তো আমাৰ with second to কি দিছে to then for
আৰু নেক্সট কি দিছে আমাৰ ইন ঠিক আছে যেতিয়া একাষ্টম দেখিব একাষ্টমৰ পিছত সদায় কি লাগে একাষ্টম টু ঠিক আছে মই এই হিউমিড ওয়েদাৰটো লগত একাষ্টম নহয় ঠিক আছে সো ইয়াৰ আনসাৰটো কি হৈ যাব আমাৰ একাষ্টম টু ওকে এটো বস্তু বুজিলে নেক্সট The judge divided the property between four brothers. ঠিক আছে ইয়াত কি কৈছে among four brothers. Okay? In four brothers. আৰু ইয়াত last কি দিছে 2. আমি দেখিছো ইয়াত কেইজন ব্ৰাদাৰ আছে 4. এটা ডিফাৰেন্স মনত ৰাখিব সদায় betweenৰ আৰু এটা among. ঠিক আছে between কেতিয়া হয় যেতিয়া দুজনৰ মাজত ভাগ কৰা হয় I divided the chocolate between the two girls ঠিক আছে between হৈছে যেতিয়া দুজন মানুহ থাকে বা দুটা অবজেক্ট থাকে ঠিক আছে আৰু among হৈ যায় যেতিয়া more than 2 থাকে ঠিক আছে সো ইয়াৰ আনসাৰটো কি হৈ যাব আমাৰ যেহেতু চাৰিজন ভাই ককায়েকৰ মাজত property to bhag hoise so the judge divided the property among four brothers ঠিক আছে এটো কনসেপ্ট বুজিলে আপোনালোকে next she is keen for learning Assamese ঠিক আছে keen for ইয়াত কি আছে keen in ইয়াত কি আছে 2 আৰু ইয়াত কি আছে on ওকে সদায় মনত ৰাখিব যেতিয়া কিন ওয়াৰ্ডটো আহে তাৰ লগত কি লাগে on লাগে ঠিক আছে সো ইয়াৰ আনসাৰটো কি হৈ যাব আমাৰ she is keen on learning Assamese is the correct answer সো আমাৰ অপচনটো কি হৈ যাব আমাৰ ডি ঠিক আছে এইবিলাক কনসেপ্ট মানে এইবিলাক মই কিয় কৰাইছো কাৰণ এইবিলাকৰ ভিতৰ পৰা আমি কোৱেশ্চনছ আহা দেখা গৈছে যেনেকৈ কিন হৈ গল একাষ্টম হৈ গল বিটুইন হৈ গল হেবিলাক বস্তু জেনাৰেলি আহা দেখা গৈছে কাৰণে মই এই কনসেপ্ট গিটা কৰাইছো ঠিক আছে আৰু ডেফিনেটলি ইয়াৰ ভিতৰ পৰা কমন পৰিব ঠিক আছে নেক্সট সো হে প্ৰিপজিশনৰ আমি বেসিক খিনি চালো অলপমান সো প্ৰিপজিশন কি হয় আমি হেতু চালো তাৰ বেসিক খিনি চালো আৰু কিছুমান কনসেপ্ট পু চালো ৰাইট সো আপোনালোকৰ কাৰণে কিছুমান প্ৰেক্টিস কোৱেশ্চন দিছো এখিনি আপোনালোকে অ্যাটেম্প কৰক আৰু আমাক কমেন্ট সেকশনত জনাব ঠিক আছে সো ফাৰ্স্ট কোৱেশ্চন টু চাব she is married with an engineer ঠিক আছে married to an engineer আৰু ইয়াত কি আছে by an engineer আৰু লাস্ট তো কি হৈ গল for an engineer সো এই প্ৰেক্টিস কোৱেশ্চনটো আপোনালোকে ট্ৰাই কৰিব আৰু আমাক কমেন্ট সেকশনত ডেফিনেটলি জনাব ঠিক আছে আমি আৰু এটা কোৱেশ্চন দিম ইয়াত কি কৈছে the student was absent in the class yesterday ঠিক আছে absent in the class ঠিক আছে ইয়াত কি কৈছে from the class okay ইয়াত কি কৈছে at the class আৰু লাস্ট তো কি হৈ গৈছে on the class ঠিক আছে সো এটো এটা সেকেন্ড আমাৰ কোৱেশ্চন আছে আপোনালোকে এটো ট্ৰাই কৰিব ওকে নেক্সট লাস্ট আমাৰ ফলৰ পৰা কোৱেশ্চন এটা দিছো আমি প্ৰিপজিশনৰ he was tired with working all day দেখেত ভাগৰি গৈছিলে কাম কৰি কৰি ঠিক আছে he was tired from working okay tired of working আৰু tired হৈ গল by working ঠিক আছে সো এই কোৱেশ্চন গিটা আপোনালোকে অ্যাটেম্প কৰিব ঠিক আছে সো মই আজি কি কৰিলো যেহেতু আমাৰ প্ৰিপজিশন খিনি স্টাৰ্ট কৰিছিলো আৰু ডেফিনেটলি দেখা গৈছে কেতিয়াবা এটা বা দুটা বা কেতিয়াবা কোৱেশ্চনছ বো আহা দেখা না যায় সো বহুত কম সময়তে মই বস্তুটো বুজালো কাৰণ আমাৰ কিছুমান আৰু টপিক আছে যোনবোৰ আমি কৰিব লাগিব সো ইমান টাইম টু ইনভেস্ট কৰাটো ইমান হেৰি নাছিলে সো প্ৰিপজিশনৰ আমি আজি কিছুমান বেসিক চালো তাৰ লগতে কিছুমান কনসেপ্টটো চালো যোনবোৰ কোৱেশ্চনছ আহা দেখা গৈছে ৰিপিটেডলি সো হেবিলাক কনসেপ্ট দি আপোনাকে ডেফিনেটলি বেনিফিট হ'ব
ঠিক আছে সো আজি ক্লাসটো আমি ইয়াতে হেক কৰিছো আৰু আমি নেক্সট ক্লাসৰ পৰা আমি বেলেগ টপিক লে স্টাৰ্ট কৰিম ঠিক আছে সো আশা কৰিলো এই যোনটো এৰৰ ডিটেকচনৰ সিৰিজ আছিল আপোনালোকৰ বেনিফিট হক আপোনালোকৰ যাতে কিছুমান কমন পৰক আৰু ডেফিনেটলি আমাক জনাব যেতিয়া কৰি পিনে আমাক যিখিনি কোৱেশ্চনছ দিছো সেইখিনি ট্ৰাই কৰিব আৰু আমাক জনাব আৰু যদি ভাল লাগিলে ডু শেয়াৰ লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব আৰু keep working hard আৰু next ক্লাসত আমি নতুন টপিক এটা লৈ আমি জাম্প কৰিম ঠিক আছে সো বাই বাই see you all